নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাটো ভগৱানৰ নামেৰে আৰম্ভ কৰিলোঁ। ৰাতিপুৱা মন্দিৰৰ পৰা আহি দুপৰীয়া ভাত খালোঁ। ভাত খাই উঠি ৰাতিৰ বাকীখিনি ৰোৱা পিঠাখিনি কৰিবলৈ আৰম্ভ কৰিলোঁ। পিঠাখিনি হোৱাৰ পিছত আমি বজাৰত যাব ওলালোঁ বজাৰ কৰিবৰ কাৰণে। আৰু সকলোৱে অপেক্ষা কৰি থকা দিনটো অৱশেষত আহি পালে। সকলোৱে পদূলি মুখত গোসাঁইক আদৰাৰ কাৰণে চাকি জ্বলাইছে 500কৈ। আৰু এয়া গোসাঁই উলিওৱা কাৰ্যসূচী আৰম্ভ হ'ল। নাজানো কিয় এই সভাখনৰ লগত আমাৰ আৱেগ অনুভূতি সকলোবোৰ জড়িত হৈ আছে। সঁচাকৈ আমি এইখন সভা এৰিব কেতিয়াও নোৱাৰোঁ। যোনে য'তেই নাথাকক কিয় মনত পৰিবই আৰু দূৰত থাকিলেও এবাৰ হ'লেও আহিব লাগিবই। আৰু গোসাঁই আহি আমাৰ সভাখনত উপস্থিত হ'ল। আপোনালোকক আজিয়ে মন্দিৰৰ ভিতৰখন দেখাবলৈ চেষ্টা কৰিম ৰ'ব। কাৰণ কাইলৈ ইমান ভিৰ হ'ব, কেনেকৈ দেখাম। যদি দেখাব নোৱাৰিম মোৰো বেয়া লাগিব, গতিকে আজিয়ে দেখাব চেষ্টা কৰিম। আৰু আমাৰ সকলো ৰাইজে মিলি গোসাঁই আদৰি আনিলে। সকলোৱে হাতত চাউল লৈ গোসাঁইক চাউল ছটিয়াই আদৰি আনিলে। আজিয়ে চাওকচোন ইমান মানুহ হৈছে, অসংখ্য মানুহ চাৰিওফালে। সঁচাকৈ এইখন সভাৰ কাৰণে সকলোৱে 2-3 মাহ আগৰ পৰাই অপেক্ষা কৰি থাকে। আমি এইখন সভা মিছ কৰাৰ কথা, এৰাৰ কথা ভাবিবই নোৱাৰোঁ। নাজানো পিছত যদি কেতিয়াবা এৰিব লগা হয় কেনেকুৱা লাগিব। আপোনালোকেও আহিবচোন এদিন। আজি মন্দিৰৰ ফালেহে ইমান ভিৰ দেখিছে, কিন্তু দোকান পোহাৰবোৰ আজি বন্ধ। কিছুমান দোকানটো বনোৱাই হোৱা নাই। আমি মাজত এনেই অলপ ঘূৰিলোঁ। তাৰপিছত মন্দিৰৰ ভিতৰত আহি অকণমান ফটো উঠিলোঁ। আৰু আপোনালোকক কৈছিলোঁ নহয় মন্দিৰৰ ভিতৰখন অকণমান দেখুৱাম বুলি। এয়া গোসাঁই স্থাপন কৰিছে ভিতৰত। আজিলৈ ইমানেই। বাই বাই।